আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহ। বর্তমান মই আছোঁ আপোনালোকে আছক দিগলজাৰ মৰকজুত তালিম আল আহমদিয়া হাফিজিয়া মাদ্ৰাছাত। আৰু যোনখন মাদ্ৰাছাত যোৱা কেইদিনমান আগতে তালিমি তৰক্কি বোৰ্ডৰ আণ্ডাৰত পৰীক্ষা দি ভাল ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এগৰাকী ছাত্ৰই প্ৰায় 99% আনিবলৈ সক্ষম হৈছে। আচলতে সমগ্ৰ হোজাই জিলাৰ লগতে দিগলচাৰ অঞ্চলবাসীৰ বাবে এইটো ভাল খবৰ বুলি ক'ব লাগিব। যোৱা কেইবা বছৰতে এই মাদ্ৰাছাখন শুভাৰম্ভণি কৰা হৈছিল, এইখন মুকলি কৰা হৈছিল, স্থাপিত কৰা হৈছিল। আৰু সেই দিনৰে পৰা একেৰাহে এইখন মাদ্ৰাছাই ভাল ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, ভাল ফলাফল আনি আছে। এই মাদ্ৰাছাত যোনখন মাদ্ৰাছা আপোনাৰ পিছফালে দেখা পাইছে, বহু কেইগৰাকী আচলতে ছাত্ৰই তেখেতসকলক মেডেল দিয়া হৈছে, জাপি দিয়া হৈছে, গামোচা দিয়া হৈছে, সম্বৰ্ধনা অনুষ্ঠান। আৰু সেই সম্বৰ্ধনা অনুষ্ঠানত আজি আহি উপস্থিত অতি আনন্দিত ভাল লাগিছে। আৰু বিশেষকৈ মই আকৌ ক'ব বিচাৰিছোঁ যে দিগলজাৰ মৰকজুত তালিম আল আহমদিয়া হাফিজিয়া মাদ্ৰাছাত এই ছাত্ৰকেইগৰাকী উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, যাতে অনাগত সময়ত ডাঙৰ ডাঙৰ মৌলানা হ'ব পাৰে, আলিম হ'ব পাৰে, কাৰি হ'ব পাৰে। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, যাতে জীৱনত কিবা নহয় কিবা কৰিব পাৰে। আৰু আজিৰ এই যিটো দিন, সেই দিনত তেখেতসকলক ভাল অঞ্চলৰ মানুহ আগবাঢ়ি আহিছে, আহি সম্বৰ্ধনা জনাইছে। আৰু এই মাদ্ৰাছাখন পৰিচালনা কমিটিয়েও সুন্দৰভাৱে মাদ্ৰাছাখন পৰিচালনা কৰি আছে। আপোনালোকক এই মাদ্ৰাছাখনৰ আচলতে দিগলজাৰ যোনখন মাদ্ৰাছা আপোনালোক দিগলজাৰ মৰকজুত তালিম আহমদিয়া হাফিজিয়া মাদ্ৰাছা, এই মাদ্ৰাছাত এই কেইগৰাকী ছাত্ৰই আচলতে তালিমি তৰক্কি বোৰ্ডৰ আণ্ডাৰত ভাল ফলাফল আনিবলৈ সক্ষম হৈছে। 8গৰাকী ছাত্ৰই বৃত্তি পাবলৈ সক্ষম হৈছে। গতিকে আপোনালোকৰ পৰা দোৱা আশীৰ্বাদ বিচাৰিছোঁ, যাতে এই মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত হয়। আমাৰ লগতে আছে মাদ্ৰাছাৰ অভ্যৰ্থনা কমিটিৰ সভাপতি, আমাৰ লগতে আছে, তেখেতৰ পৰা কিছু মন্তব্য কৰিবলৈ চেষ্টা কৰিম। আচলতে এইখন মাদ্ৰাছাত যোৱাবাৰ আমি আহিছোঁ, ভাল ফলাফল আনিবলৈ সক্ষম হৈছে। আৰু এইবাৰ দেখা পোৱা গৈছে যে আপোনালোকৰ মাদ্ৰাছাত প্ৰায় 8গৰাকী ছাত্ৰী বৃত্তি পাবলৈ সক্ষম হৈছে। হিচাপত আপুনি কি ক'ব? হয়, নিশ্চয় এইটো এটা ভাল লগা কথা। আমি আল্লাহ পাকৰ শুক্ৰিয়া আদায় কৰিছোঁ। প্ৰথমে আপোনালোকে যে বাৰে বাৰে আমাৰ মাদ্ৰাছাত আহি ইমান কষ্ট স্বীকাৰ কৰি আমাৰ এই বাতৰিখিনি প্ৰচাৰ কৰে, তাৰ বাবে আপোনালোকক মাদ্ৰাছাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু কিবা এটা কাৰণত কি জানি ক'ব নোৱাৰি, এইখন মাদ্ৰাছাত আল্লাহ পাকৰ অশেষ মেহৰবানী আছে। এইখন মাদ্ৰাছাত এটা চমক লগা ফলাফল সদায় হৈ থাকে। এই সৌসিদিনা আমি এই আমাৰ ৰহমতনগৰ চফিকিয়া মাদ্ৰাছাত এটা অসম ভিত্তিত যিটো প্ৰতিযোগিতা হৈছিল, সেইখন প্ৰতিযোগিতাতো আমাৰ মাদ্ৰাছাই ভাল ফলাফল আনি মাদ্ৰাছাৰ গৌৰৱ কঢ়িয়াই আনিছিল। আৰু এইবেলি সদৌ অসম ভিত্তিক তৰক্কি বোৰ্ডৰ জৰিয়তে যিখন সমূহীয়া পৰীক্ষা হৈছিল, এইখন সমূহীয়া পৰীক্ষাত আমাৰ মুঠ 14গৰাকী ছাত্ৰৰ ভিতৰত 8গৰাকীয়ে এনেকৈ এটা ফল আনিছে, এনেকৈ এটা ফলাফল তেওঁলোকে কঢ়িয়াই আনি আমাৰ মাদ্ৰাছাৰ গৌৰৱ কঢ়িয়াই আনিছে। 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছে এজন ছাত্ৰই, আৰু বাকী 97, 98, 99 এনেকৈ ক্ৰমান্বয়ে মাৰ্ক আনি আমাৰ মাদ্ৰাছাৰ যি সুনাম অৰ্জন কৰিছে, তাৰ বাবে আল্লাহৰ শুক্ৰিয়া আদায় কৰিছোঁ। আৰু মাদ্ৰাছাখনত ইমান কম দিনত যে মাত্ৰ 9 বছৰৰ ভিতৰত এইখন মাদ্ৰাছাই আজি গোটেই অসম ভিত্তিত এটা সুফল অনাত সক্ষম হৈছে, তাৰ বাবে আমি মাদ্ৰাছাৰ এলেকাবাসীসমূহৰ ৰাইজক আন্তৰিক অভিনন্দন জনাওঁ। আৰু লগতে মাদ্ৰাছাৰ এই আমাৰ কমিটি বা সকলোৰে যেনেকৈ এই ফলাফল দেখি সকলোৰে এটা উৎসাহ আহিছে, আৰু এই উৎসাহত আমি সকলো লাগি আছোঁ। আৰু আমিও যাতে সদায় এখন মাদ্ৰাছাৰ কাৰণে সময় দিব পাৰোঁ, লাগি থাকিব পাৰোঁ, তাকে কামনা কৰিছোঁ। আৰু মাদ্ৰাছাখনৰ উন্নতি কামনা কৰিছোঁ। ধন্যবাদ। মই এই মাদ্ৰাছাৰ সমূহ শিক্ষককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ অশেষ কষ্ট, অশেষ চেষ্টাৰ ফলত আজি ছাত্ৰকেইটাই ভাল ফলাফল আনিবলৈ সক্ষম হৈছে। গতিকে যাতে দিগলজাৰ মাদ্ৰাছাত আমি আজি আহি যেনেধৰণৰ সম্প্ৰচাৰ কৰিব পাৰিছোঁ, অনাগত সময়ত যাতে এই মাদ্ৰাছাখনে আমাৰ অকল হোজাই জিলা, অসম নহয়, ভাৰতৰ ভিতৰত ভাল ফলাফল আনিবলৈ সক্ষম হয়, এইখিনি আশা ৰাখি মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।